My students, in my second class, I am going to continue the same paper, that is biotechnology. The topic is different, that is restriction endonuclease. Restriction endonuclease, the term itself clarified that this is the endonuclease type of enzyme. That means enzyme having the capacity to cut the phosphodiester bond in any midpoint. That means if we have AT, GC like that, the endonuclease can cut this bond in any recognized point. Again, for clarification, it is not only endonuclease, whether it is restriction endonuclease. তার মানে ইয়াৰ যেটো কাট পয়েন্ট, এই কাট পয়েন্টটো খুব বেছি ৰেষ্ট্ৰিক্টেড বা খুব বেছি নিৰ্দিষ্ট। ইয়াত যেনেকৈ মই মডেল হিচাপে দেখাইছো, টি আৰু জিৰ মাজৰ যিডাল বন্ড, সেই বন্ডডালহে কাটিব কোনোবাটা এনজাইম E1, ধৰি লওক RE1 এটা এনজাইম। এই ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়েজ এনজাইম 1 এ টি আৰু জি মাজৰ বন্ডডালহে কাটিব, provided তাৰ লগত আৰু কিছুমান কন্ডিশন থাকিব লাগিব, টি ফালে এ থাকিব লাগিব আৰু জি ফালে সি থাকিব লাগিব, লাইক দ্যাট। এনেকুৱা ধৰণৰ যিবিলাকৰ সিকুৱেন্স স্পেসিফিক কাট পইণ্ট আছে যিবিলাক এন্ডোনিউক্লিয়েজৰ, সেইবিলাককে ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়েজ এনজাইম বুলি কোৱা যায়। আৰু ৰিকমেন্ডেড ডিএনএ টেকনলজিত এই এনজাইমখিনিৰ প্ৰয়োগ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা যায়। এতিয়া এই ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়েজবিলাক প্ৰথম আচলতে ডিস্কভাৰ কৰিছিলে উইলিয়াম আৰ্বাৰে। তাৰপিছত একচুৱেলি ইয়াক সাইণ্টিফিকেলি আইচোলেট কৰিছিলে স্মিথ, নাথান আৰু আৰ্বাৰ তিনিওজন একেলগে 1970। এই তিনিজন সাইণ্টিষ্টকে এই ডাঙৰ কন্ট্ৰিবিউশনটোৰ কাৰণে, এই বৃহৎ কন্ট্ৰিবিউশনটোৰ কাৰণে 1970 নোবেল প্ৰাইজেৰে পুৰস্কৃত কৰা যায়। আৰু সেইবিলাক পিছৰ কথা। এতিয়া আমি আহোঁ মূল কথালৈ। এই ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়েজ এনজাইমবিলাক মই কৈছোঁ যে ইহঁতৰ সাইট স্পেচিফিক একশ্যন আছে, সিকুৱেন্স স্পেচিফিক একশ্যন আছে। এই এন্ডোনিউক্লিয়েজবিলাকৰ সিহঁতৰ টাইপ অফ একশ্যন, that means type of catalytic activity, they are divided into altogether 4 types. That means type 1. He type 1 restriction endonuclease bilake ki kore, DNA double helixer কোনো 3 prime endor pra जो TCA sequence থাকিব, তাৰ পৰা প্ৰায় 1000 বেছ পেয়াৰ আগলৈ এটা 15 বেছ পেয়াৰৰ এটা সিকুৱেন্স হি ৰিকগনাইজ কৰে আৰু সেই ৰিকগনাইজ কৰা সিকুৱেন্সটোতে ই কাটে। এনেকুৱা ধৰণৰ এনজাইমবিলাকক টাইপ 1 এনজাইম বুলি কোৱা যায়। আৰু উদাহৰণস্বৰূপে ইকো কে ইত্যাদি। এই এনজাইমবিলাকৰ গুৰুত্ব অলপ কম। নেক্সট টাইপ 2 ৰেষ্ট্ৰিকশ্যন এন্ডোনিউক্লিয়েজবিলাক অতি গুৰুত্বপূৰ্ণ। ইহঁতক বহুলভাৱে ব্যৱহাৰ কৰা যায়। উদাহৰণস্বৰূপে মই এটা এনজাইমৰ কথা কৈছোঁ, ইকো R1। GAATTC এনেকুৱা ধৰণৰ এটা সিকুৱেন্স GAATTC। এই সিকুৱেন্সবিলাক মনত ৰাখিবলৈ আমি কিছুমান সহজ ব্যৱস্থা ল'ব পাৰোঁ, যেনে go and arrange additional table tennis court like that। এনেকুৱা ধৰণৰ আমি কিছুমান সহজ ব্যৱস্থা লওঁ, কাৰণ প্ৰতিটো এনজাইমৰে এই কাট পইণ্ট বা সিকুৱেন্সবিলাক স্পেচিফিক আৰু গোটেইবিলাকৰ কথা মনত ৰখাটো সম্ভৱ নহয়। কেইটামান এক্সাম্পল শিকাই দিছোঁ।
এতিয়া টাইপ 1 টোৱে কি কৰে কাট পইণ্টটো এনেকুৱা তাৰমানে ইহঁতে এনেকুৱাকৈ সিকুৱেন্স স্পেচিফিক এটা সাইটত কাটে যিটো সিকুৱেন্স সাধাৰণতে পেলিন্ড্ৰমিক সিকুৱেন্স এইখিনিৰ পৰা GAATTC আৰম্ভ হৈছে আৰু ইফালৰ পৰাও GAATTC শেষ হৈছে এটা এনেকুৱা ধৰণৰ সিকুৱেন্স স্পেচিফিক যিবিলাক এনজাইম সেইটোক টাইপ 2 এনজাইম বুলি কোৱা যায় টাইপ 3 বিলাক সাধাৰণতে intermediate between type 1 and type 2 restriction in the nucleus. Again, type 4. Actually type 4 when it is type 2S. A type 2S bila harante inter cut point to asymmetric ihote okol adult bond hai adult sura polynuclear chain hai transitor site kate এতিয়া আমি এটাই এনজাইমৰ ভিতৰত টাইপ 2 এনজাইম দিলা খুব বেছি কৈ ডিএনএ ৰিকম্বিনেন্ট টেকনলজি ব্যৱহাৰ কৰা যায় এতিয়া আমি এই ৰেস্ট্ৰিকশন এন্ডোনিউক্লিয়াছৰ নমেনক্লেচাৰৰ সম্পৰ্ক ৰেস্ট্ৰিকশন এন্ডোনিউক্লিয়াছ বিলাক এতিয়ালৈকে প্ৰায় 300 প্লাস আমাৰ ৰেস্ট্ৰিকশন এন্ডোনিউক্লিয়াছ জনা হৈছে ডিসকভাৰ হৈছে আইসোলেট হৈছে কিনেটৰ অ্যাকশন সাইট যেটো স্পেসিফিক অ্যাকশন সাইট সেইবিলাক জনা গৈছে এক্সডিডে এনেকুৱা ৰেস্ট্ৰিকশন এন্ডোনিউক্লিয়াছ বিলাকৰ নামকৰণ বিলাকো সাধাৰণতে ট্ৰাইলেটাৰ এটা পদ ব্যৱহাৰ কৰা যায় যেনে ইকো E comes from the first letter of the generic name eco মানে Escherichia coli নামৰ যেটো E coli নামৰ ব্যাকটেৰিয়াটোৰ পৰা এক্সট্ৰেক্ট কৰা হৈছে Escherichia E to first letter আৰু coli এই দুটা CO হট দুটা লেটাৰ ইয়ালে আছে eco আৰু সাধাৰণতে যেটো ব্যাকটেৰিয়াৰ পৰা এক্সট্ৰেক্ট কৰা যায় তাৰ যেটো ব্যাকটেৰিয়াল ষ্ট্ৰেইন বিলাক বেলেগ থাকে সেইবিলাকৰ কিছুমান ষ্ট্ৰেইনৰ নাম দিয়া যায় ইকো আৰ আকৌ কেতিয়াবা কিছুমান ৰোমান নিউমেৰালছ ব্যৱহাৰ কৰা যায় 1 2 3 লাইক এটা এইবিলাক হ'ল হেতৰ সিৰিয়াল নম্বৰ একটা স্পেচিছৰ পৰা যদি আমি এটাকৈ বেছি ৰেস্ট্ৰিকশন এন্ডোনিউক্লিয়াছ ব্যৱহাৰ কৰো সিহঁতৰ সাইট অফ অ্যাকশন যদি বেলেগ হয় তেতিয়া সিহঁতক এনেকুৱা ৰোমান নিউমেৰালছৰ দ্বাৰা নামকৰণ কৰা যায় যেনে ইকো R1 ইকো R2 ইকো R3 ইত্যাদি এতিয়া এনেকুৱা ধৰণৰ আমাৰ বহুত এনজাইম আছে তাৰ ভিতৰত মই এটা নাম কৰো ইকো R1 আৰু এটা নাম কৰো যেনিবা ALU1 ALU means arthrovector luteus এটা ব্যাকটেরিয়া ইয়াৰ arthrovector পৰা আহিছে Lu to luteus পৰা আহিছে ইয়াৰ এটা এটো ৰোমান নিউমেৰালছ ALU1 হেম বা হিম এটো আইসোলেট কৰা হৈছে হিমোফিলাস ইনফ্লুয়েঞ্জাৰ পৰা তাৰপিছত হাপা SPA হিমোফিলাস প্যাৰাইনফ্লুয়েঞ্জা এনেকুৱা ধৰণৰ যিবিলাক মাইক্ৰোবছৰ পৰা মাইক্ৰোবছৰ ষ্টেইনছ বা মাইক্ৰোবছৰ স্পেচিছৰ পৰা সেই এনজাইম বিলাক ৰেস্ট্ৰিকশন এন্ডোনিউক্লিয়াছ বিলাক এক্সট্ৰেক্ট কৰা যায় তাৰ জেনেৰিক নামটোৰ ফাৰ্স্ট লেটাৰ আৰু স্পেসিফিক নেমটোৰ ফাৰ্স্ট দুটা লেটাৰ লৈ পেলাই ৰেস্ট্ৰিকশন এন্ডোনিউক্লিয়াছ বিলাকক নামকৰণ কৰা যায় Now we are coming back to the cut point or recognition point or cutting pattern of the restriction endonuclease. Restriction endonuclease bilake harante double stranded DNA eta nirdisto restricted sequence eta kate enekwa restricted sequence kota erilomoi eta example disili eco R1 ধৰিলো
GAATTC GAATTC এইটো হল ইকো R1 ইকো R1 কাট সিকোয়েন্স তেনেকৈ হিন্থিৰ আমি আকৌ যদি চাওঁ তেতিয়া হলে AAGGCTT AAGCTT এই দুইটাৰ ক্ষেত্ৰত দেখা যায় যে এনেকুৱা ধৰণৰ এটা নিৰ্দিষ্ট সিকোয়েন্সৰ ঠিক এনেকুৱা পইণ্টৰ ক্ষেত্ৰত কাটি পেলাই কি কৰে এনেকুৱাকৈ দুটা কোহেসিভ এন্ড বা স্টিকি এন্ড প্ৰডিউস কৰে আৰু এই স্টিকি এন্ড বিলাক অতি গুৰুত্বপূৰ্ণ কাৰণ এনেকুৱা কোহেসিভ এন্ড প্ৰডিউস কৰা যিবিলাক এনজাইম ৰেস্ট্ৰিকশন এন্ডোনিউক্লিয়েজ আছে সেই এনজাইম বিলাকে আমাক এটা পলিনিউক্লিয়েটেড চেলৰ এক ডাবল স্ট্যান্ডাৰ্ড এটা নিৰ্দিষ্ট ঠাইত কাটি আৰু বেলেগ এটা জিনৰ সেই একে ঠাইতে সেই একেটা এনজাইমৰ দ্বাৰা তাক কাটিলে একে ধৰণৰ স্টিকি এন্ড প্ৰডিউস কৰিব আৰু সেই দুটা বেলেগ বেলেগ সোৰ্সৰ ডিএনএ আমি অতি সহজতে তাক লগাই আনি এনিল কৰিব পাৰিম বা জয়েন কৰিব পাৰিম উইথ দ্য হেল্প অফ ডিএনএ লাইগেজ এতিয়া ইয়াৰ ক্ষেত্ৰতো হিন্থিৰ ক্ষেত্ৰতো আমাৰ কাপকৈ এনেকুৱা এতিয়া এনেকুৱা ধৰণৰ যিবিলাক এনজাইমে এনেকুৱা স্টিকি এন্ড প্ৰডিউস কৰে এইবিলাক কোহেসিভ এন্ড প্ৰডিউসাৰ বা স্টিকি এন্ড প্ৰডিউসাৰ ৰেস্ট্ৰিকশন এন্ডোনিউক্লিয়েজ বুলি কোৱা যায় ইয়াৰ পৰিৱৰ্তে আৰু কিছুমানে আসলে এনেকুৱাকৈ নেকাটি ডাইৰেক্টলি চেইনডালৰ এনেকুৱাকৈ পুনে পুনে কাটিব পাৰে আৰু তেতিয়া দুটা এনেকুৱাকৈ ব্লান্ট এন্ড বা ইভেন এন্ড প্ৰডিউস কৰে আৰু সেইবিলাকক ইভেন কাটাৰ বুলি কোৱা যায় যেনে আলু 1 ই AGTC সিকোয়েন্সত মাজত এনেকৈ কাটি দিব পাৰে এতিয়া আমাৰ ইভেন কাটাৰ যিবিলাক আমাৰ ব্লান্ট এন্ড প্ৰডিউস কৰে আৰু যিবিলাক এনেকুৱা কোহেসিভ এন্ড কাটাৰ বা স্টিকি এন্ড প্ৰডিউসাৰ সেইবিলাকে আমাৰ ডিএনএ ৰিকমেন্ডেড টেকনলজি আমাক এনেকুৱা ধৰণৰ ডিএনএ মলিকিউলছবিলাক কাটি দিব পাৰে কাটি দিয়াৰ পিছত সেই নিৰ্দিষ্ট দুটা টুকুৰা আমি আকৌ একেধৰণে বেলেগ এঠাইত জয়েন কৰিব পাৰোঁ এই হ'ল ৰেস্ট্ৰিকশন এন্ডোনিউক্লিয়েজৰ ইম্পৰ্টেন্স আৰু ইয়াৰ এপ্লিকেশন ইন ৰিকমেন্ডেড টেকনলজি বা জেনেটিক ইঞ্জিনিয়াৰিং। থ্যাংক ইউ।